এদিনাখন স্কুল বন্ধ থকাৰ কাৰণে দুটা খুব মৰম লগা কণমানি লৰাই লুকা ভাকু খেলি আছিলে। এই যে লুকা ভাকু খেলি আছিলে তেওঁলোকে খেলুতে খেলুতে তেওঁলোকে এনেকুৱা এটুকুৰা নিৰ্জন ঠাই পালেগৈ তেওঁলোকে কল্পনাই কৰিব পৰা নাছিলে। তেওঁলোকে সেইখিনি সময়ত অকণমান ভয় অনুভৱ কৰিছিলে যদিও কিন্তু তেওঁলোকে খেলত মগ্ন হওঁতে হওঁতে সকলোখিনি কথা পাহৰি পেলাইছিলে। তেওঁলোকৰ মনত এটাই কথা, আমি লুকা ভাকু খেলিব লাগে, সেইটোৱে কথা মনলৈ আহি আছিলে। আৰু তেওঁলোকে সেই লুকাবৰ কাৰণে যে ঠাই বিচাৰি ফুৰোতে ফুৰোতে এটা কুঁৱাৰ ওচৰ পালেগৈ। সেই কুঁৱাটোৰ কাষতে তেওঁ লুকাবৰ কাৰণে এটা ল'ৰাই তাতে মন কৰিলে। আৰু সেই কুঁৱাটোৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁ এনেকুৱা এটা ঘটনা হ'ল, সেই কুঁৱাটোৰ কাষতে কিবা এটা পিছল খাই পেলাই এটা ল'ৰা কুঁৱাটোৰ ভিতৰত সোমাই পৰিলে। কি যে আচৰিত ঘটনা হ'ল ভাবি চাওকচোন এবাৰ। তাৰ পাছত কি হ'ল, ওপৰত আছে এটা খুব কণমানি ল'ৰা, তলতটো এটা সোমাই গ'ল। কি কৰিব কি নকৰিব ভাবি ওপৰত থকা ল'ৰাটোৱে হাহাকাৰ পৰিস্থিতি হ'ল। সেইখন সময়তে ওচৰে পাজৰে সি মানুহ বিচাৰি ফুৰিছিলে, কিন্তু ক'তো মানুহৰ সংসূত্ৰ নাপালে, একোৱেই নাপালে। ইপিনে এটা কণমানি ল'ৰা কুঁৱাৰ ভিতৰত পৰি আছে, ওপৰত থকা ল'ৰাটোৱে হাহাকাৰ পৰিস্থিতি হৈ কি কৰিব কি নকৰিব ভাবি উপায় নাপায় মানে বহুতো প্ৰশ্ন জুকিয়াই জুকিয়াই সি মানে বিভোৰ হৈ পৰিছিলে। হঠাতে ওচৰত থকা ঠাইখিনি খুব নিৰীক্ষণ কৰিছিলে, কি কৰিব এতিয়া, কিবা পায় নেকি সুবিধা ল'ৰাটোক বচাবৰ কাৰণে। ল'ৰাটোক যিকোনো প্ৰকাৰে সি মনত এটাই কথা ভাবিলে, ল'ৰাটোক যেনেকৈ নহওক উঠাবই লাগিব। কাৰণ যদি মই এই ঠাইৰ পৰা সেই ল'ৰাটোক এৰি থৈ অকলশৰে যদি মই ঘৰলৈ যাওঁ, সেই ল'ৰাটোৰ মাক দেউতাকেতো মোক বহুত ডাঙৰ শাস্তি দিবই, আৰু লগতে মোৰ মা দেউতাই কিন্তু কম শাস্তি নিদিব মোক, আৰু গাঁৱৰ মানুহেওতো মোক বহু কথা শুনাব। সেই বুলি ভাবি এটাই মনত ল'ৰাটোৱে থিৰাং কৰিলে যে মই যিকোনো পৰ্যায় পাৰ কৰি হ'লেও ল'ৰাটোক উদ্ধাৰ কৰিবই লাগিব। সেই সময়তে অকণমান আঁতৰত এটা ডাঙৰ টিং দেখা পালে। টিংটোতে এটা ৰছী লগাই থোৱা আছিলে। দৌৰ মাৰি গৈ কি কৰিলে, ল'ৰাটোৱে সেই টিংটো বুটলি আনিলে আৰু আনি সেই কুঁৱাটোৰ ভিতৰলৈ টিংটো ভৰাই দিলে। আৰু সেই দীঘল যে ৰছীডাল আছিলে, ল'ৰাটোৱে লৰালৰিকৈ কি কৰিলে, ল'ৰাটোৰ সেই পেটতে বান্ধি ল'লে ৰছীডাল খুব টানকৈ, আৰু ভিতৰৰ ফালে টিংটো এৰি দিলে। আৰু লগৰ বন্ধুজনক কৈছে যে তুমি যেনেকৈ নহওক সেই টিংটোৰ ভিতৰলৈ সোমাই দিয়া, আৰু মই খুব জোৰকৈ মই পেটত বান্ধি থৈছোঁ ৰছীডাল, আৰু মই তোমাক উদ্ধাৰ কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। এতিয়া ভিতৰত থকা ল'ৰাটোৱে উশাহ বন হওঁ হওঁ অৱস্থা হৈছে যদিও এটাই কথা কৈছে যে তুমি নোৱাৰিবা, তুমি ইমান কষ্ট কৰিব নালাগে, মইতো পৰিলোৱেই, তুমিও পৰিবলৈ চেষ্টা কৰিছা নেকি, তেনেকৈ ক'লে। তেতিয়া আকৌ ল'ৰাটোৱে ক'লে, তুমি সেইবিলাক চিন্তা কৰিব নালাগে, তুমি যেনে তেনে ওপৰলৈ উঠাৰ চিন্তা কৰা। তেতিয়া সেই ওপৰত তলত থকা ল'ৰাটোৱে অকণমান সাহস পালে আৰু ওপৰলৈ উঠিবৰ কাৰণে আকৌ যত্ন কৰিছে। নোৱাৰে, তথাপিও আকৌ চেষ্টা কৰে, আকৌ বিফল হয়, তথাপিও আকৌ চেষ্টা কৰে। আকৌ লাষ্টত এবাৰ ল'ৰাটোৰ সেই চেষ্টা সফল হ'ল। যেনে তেনে টিংটোৰ ভিতৰত সোমালে, আৰু এই ল'ৰাটোৱে সেই পেটত বান্ধি থোৱা ৰছীডাল লাহে লাহে ওপৰলৈ টানোতে 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 এটা পৰ্যায় পালেগৈ যে ল'ৰাটোৱে গাত থকা সকলোখিনি শক্তি প্ৰয়োগ কৰি ল'ৰাটোক উদ্ধাৰ কৰিলে। আচৰিত কথা নহয়নে? এই যে সৰু ল'ৰাটোৱে ইমান ডাঙৰ কাম এটা কৰিলে, অসাধাৰণ কাম নহয়নে বাৰু এইটো? এই কামটো কেনেকৈ কৰিব পাৰিলে আপোনালোকে ভাবি চাইছেনে? আহকচোন, এই ল'ৰাটোৱে যে কামটো কৰিলে, ল'ৰাটোৰ পিছফালে কোনো ব্যক্তি নাছিলে, পিছফালে যে কোনো নাছিলে, 10জন মানুহ নাছিলে ল'ৰাটোক কিবা কৈ থাকিবৰ কাৰণে বা ল'ৰাটোক বাধা দিবৰ কাৰণে। ল'ৰাটোক কোনো নিগেটিভ কথাই তেওঁক মন মগজুত ক্ৰিয়া কৰা নাছিলে। তেওঁ নিজেই ভাবিছিলে, নিজেই কামটো কৰিছিলে, নিজেই ল'ৰাটোক উদ্ধাৰ কৰিছিলে। এই ল'ৰাটোৰ পাছত যদি আৰু 5জন বা 10জন ব্যক্তি থাকিলেহেঁতেন, সেই মানুহকেইজনৰ বিভিন্ন কথাই কথোপকথনে ল'ৰাটোৰ মন মগজুত ক্ৰিয়া কৰিলেহেঁতেন। সেই মন মগজুত ক্ৰিয়া কৰাৰ লগতে ল'ৰাটোৱে কি কৰিলেহেঁতেন, মই নোৱাৰোঁ বা মই এইটো পাৰিম জানো, সেই মানুহকেইজনক সুধিলেহেঁতেন বা মই কি কৰিম। কিন্তু এতিয়া তেওঁৰ ওচৰত কোনো নাছিলে। তেওঁ এটাই ভাবিছে, মই ল'ৰাটোক উদ্ধাৰ কৰিব লাগে, আৰু সেই ঠাইৰ পৰা মই এজন হৈ নাযাওঁ, মই 2জনে যেনেকৈ আহিছিলোঁ তেনেকৈ যাব লাগিব বুলি মনতে সংকল্প ল'লে। আৰু সেইকাৰণে খুব সুন্দৰভাৱে ল'ৰাটোৱে সকলোখিনি প্ৰচেষ্টা কৰাৰ পাছত অৱশেষত অসাধাৰণ কাম এটা কৰি পেলালে। সেয়েহে আমি আনৰ কথা কেতিয়াও শুনিব নালাগে। আনে কি ক'ব কি নক'ব, আনৰ নিগেটিভ বাক্যৰ পৰা সদায় আঁতৰত থাকিব লাগে। কেতিয়াবা চাবচোন, বলেৰে কৰিব নোৱাৰা কামটো বুদ্ধিৰে জানো আমি কৰিব নোৱাৰোঁ? এই ল'ৰাটোৱে হয়তো বল বুদ্ধি দুয়োটাই প্ৰয়োগ কৰিছিলে আৰু শেষত সফলতা অৰ্জন কৰিলে। আৰু ঈশ্বৰেও তেওঁক সহায় কৰিলে যে ল'ৰাটো ইমান যে কষ্ট কৰিছে, তেওঁ তাৰ ফলটো পাওক বুলি ঈশ্বৰে তেওঁক সহায়ৰ হাত আগবঢ়ালে। এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে, আমি এনেই আনৰ কথা চিন্তা কৰি থাকি কেতিয়াও লাভ নাই। নিজৰ বিবেক বুদ্ধিৰে যিটো ভাল সেইটোৱেই কৰিব লাগে। ধন্যবাদ।